Hey everyone, video starting ote eta dish dekhaisu and dish tu mur khubei priyo mur favorite dish hoy. So ei dish tur recipe olop apnalokor sole share korisu aji. Dish tu banabole lolisu kumura, ada nohoru piaz aru ata alu lolisu. Kumura main kumura diye bonwa hoise gotike ki hoy ahoksun sao. Aji recipe tu hol hahor mangkho kumura di hahor mangkho recipe tu ma aji share কৰিবলৈ ওলাইছো সকলোৱে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছো প্ৰথমতে মই এবিলা ধুনিয়াকৈ বাকলি সাকলি গুছাই ধুই মেলি ৰেডি কৰি লওঁ দেই মোৰ মানে পাকঘৰটোত অলপ লাইটৰ ব্যৱস্থাটো অলপ কম হৈ আছে গতিকে ভালকে দেখুৱাব নোৱাৰিব পাৰো বা অলপ আধা লাগিবও পাৰে গতিকে এডজাস্ট কৰি ল'ব পুন প্ৰথমতে মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে প্লিজ লাইক এটা কৰিব নাপাহৰিব প্ৰথমতে আপোনালোকে এটা লাইক কৰি দিও কেৰাহীটো মই উঠাই দিলো লগতে তেলো ঢালি দিলো কেৰাহী গৰম হয় আৰু এটা সৰু সাইজৰ পিয়াজ এটা কুটি লৈছো তেলত দিবলে লগতে লৈ লৈছো এই গৰম মছলা কেঁচা গৰম মছলা লৈছো তেলত দিব কাৰণে আৰু এই তেজপাত কেখিলা লৈ লৈছো তেজপাত কেখিলা মান লৈ মাজতে ফালি লৈছো তাৰ পিছতে ইয়া তেল গৰম হলে আৰু প্ৰথমতে মই কেঁচা গৰম মছলা আৰু পিয়াজে মই দি লৈছো তাৰ পিছতে মাংসখিনি ঢালি দি গুটেই কিপা ইয়াতে ঢালি দিম এতিয়া মিক্সিৰ বাটি এটা লৈ লৈছো তাতে পিয়াজ কাটি লম এটা তেতিয়া তেলত অকল এটা পিয়াজে দিছিলো গটিকে গ্ৰাইন্ড কৰি লম একেলগতে আদা নহৰু আৰু পিয়াজ একেলগে গ্ৰাইন্ড কৰিম হে এটা পিয়াজ লৈ লৈছো আদা নহৰু সব একেলগে দি দিলো আমি যিকোনো মাংস ভাজিলে ধুনিয়াকৈ ঢাকি ভাজিব লাগে এটাই লাভ হয় হেতু হল সোনকালে সিজে তাৰ পিছতে আৰু পানীও এৰি দিয়ে তেলো এৰি দিয়ে পানী আৰু তেল আৰু এৰিছে এয়া চাকচোন তাৰ পিছতে মই ঢালি দিছো আদা নহৰু আৰু পিয়াজৰ পেষ্টটো ধুনিয়াকৈ মিক্স কৰি লৈছো এতিয়া মই মছলাখিনি দি দিম একেলগতে নিমখটো মই প্ৰথমতে দি দিছিলো যেতিয়া মাংসখিনি দি দিছিলো তাৰ একেলগতে মই দি দিছিলো আপোনালোকেও দিব মই হেতু দেখুৱা নহল আপোনালোকক কোৱাও নহল মই অলৰেডি মই দি দিছো নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি দিব আৰু এয়া মই দিব ধৰিছো হালধি জিৰাটো মই 2 চামুচ দি দিছো এতিয়া মই 2 চামুচ দিছো তাৰ পিছতে অলপমান পানী দি দিম মই মিক্সিত যোনটো মছলা হেৰি কৰিছিলো যে পিছিছিলো তাৰে পানী অলপমান মিক্স কৰি থৈছিলো এনেকৈ কৰি মই দি দিম লাহে লাহে বহুত পানী দি নিদিওঁ তাৰপিছতে লৰাই লম ৰেড চিলি পাউডাৰ মই 1.5 চামুচ দিছো মাংস বুলিলে অলপমান ৰঙা চঙা হলে ভাল লাগে কালাৰটো ধুনিয়া হলেহে সোৱাদো হ'ব যেন লাগে নহয় জানো কোনে কৰে হাঁহৰ মাংস খাই বিৰাট ভাল পায় বাৰু জনাবচোন কমেন্ট কৰি মই কিন্তু বিৰাটেই ভাল পাওঁ হাঁহৰ মাংস হল মোৰ ফেভাৰিট মাংস সেয়ে মই হাঁহৰ মাংস বনালে বহুত খুব মানে জুতিৰে বনাও সকলো মাংস মই খুব জুতিৰে বনাও কিন্তু আটাইতকৈ মোৰ প্ৰিয় হল হাঁহৰ মাংস ইয়াতে মই আলু কুমুৰা এড কৰা নাছিলো এতিয়া মই আলু আৰু কুমুৰাটো এড কৰি দিম গোটেই কেইটা দি দিম তাৰপিছত আকৌ এনেকৈ লৰাই থাকিম অলপমান লৰাই পেলাই আলুৱে কুমুৰাই গোটেই মিক্স হোৱাকে মই লৰাম অলপ পানীটো মানে শুকাই যোৱাৰ নিচিনা হৈছে যদি অলপ পানীটো শুকাই যোৱাৰ নিচিনা লাগে তেতিয়াহলে আকৌ এই মছলা পানীটো আছিলে যে মিক্সিত বাটিত যে খুন্দিছিলো হেতুকে মই ধুই পেলাই তেনেকৈ দি দিছো তাৰপিছতে গোটেই ধুনিয়াকৈ এনেকৈ মিক্স কৰি লৈছো আলু আৰু কলুৱে নহয় ন এতিয়া আলু আৰু কুমুৰাটোৱে যেতিয়া মাংস তাৰমানে ভাজে একেলগে দি দিব নালাগে যেতিয়া মাংসটো 50% সিজা হৈ গৈছে তেতিয়াহে দিব লাগে এতিয়া মোৰ মাংসটো বৰ্তমান 50% সিজা হৈ গৈছে মই কমেও 40 মিনিট মান কিজানি মাংসটো সিজাই লৈছো হাঁহৰ মাংস এনো অলৰেডি টাইট থাকে ন
সেয়ে মই ভাজি 40 মিনিট মান মই ভাজি লৈছো প্ৰথমতে তাৰ পিছতে আলু আৰু কোমোৰাটো এড কৰিছো তাৰ পিছতে ধুনিয়াকৈ ঢাকি ভাজিব আপোনালোকে সোনকালে হ'ব তেতিয়া মাংস ইনো ঢাকি মানে ভাজিলে সোনকালে সিজি যায় সেই ঢাকি ভাজিব লাগে সদায় এবাৰ খুলি চাও এনে হৈছে এইয়া হাঁহৰ মাংস ইনো অলপমান কলাৰ নিচিনা হৈ যায় অলপ কলাৰ নিচিনা হ'ব ধৰিছে এইয়া দিম ভোট জলকীয়া আগতে ভোট জলকীয়াখিনি কাটি লওঁ ভোট জলকীয়াখিনি এয়া কাটি ললো সৰুকে এতিয়া মই দি দিম ধুনীয়াকৈ এতিয়া কোমোৰাখিনি সিজি উঠিছে আৰু অলপমান টাইম ভাজিব আছে বাৰু কিন্তু এতিয়া তাৰমানে কিছু মানে মাংস শেষ হোৱাৰ পিছতে কি দিয়ে মিট মছলা গৰম মছলা সেইবিলাক দিয়ে নহয় জানো এতিয়া মই এইখিনি হওঁতেই তাৰমানে ইমানতে মই দিম মিট মছলা মই একেবাৰে শেষলৈকে নথওঁ এতিয়া মই দি দিওঁ আৰু অলপমান পেকেটৰ গৰম মছলাটো মই বহুত বেছিকৈ নিদিওঁ কাৰণ আকৌ কেঁচা গৰম মছলা দিব লাগিব অলপমান সেয়ে মই কেঁচা মছলা লৈ লৈছো আকৌ ঢাকিম এইকেইটা কেঁচা গৰম মছলা মই লৈ লৈছো এইকেইটা খুন্দি লওঁ এতিয়া মাংসটো ধুনীয়াকৈ হৈ গৈছে এতিয়া মই গৰম পানী ঢালি দিম এসোপা দেখিছেনে মাংসটো তলত অলপ মানে লাগি মানে পুৰি যোৱা নাই বস্তুটো পানী শুকালে যে অলপমান আঠাৰ নিচিনা লাগি ধৰিছে এতিয়া মই গৰম পানী দি দিম গৰম পানী অলপমান বেছিকৈ দিম হাঁহৰ মাংস যিহেতু অলপমান বেছিকৈ সিজাব লাগে তেতিয়াহে সিজিব নহয় জানো এতিয়া গৰম পানীটো দি দিলোঁ এতিয়া ধুনীয়াকৈ বইল হ'বলৈ এৰি দিম এতিয়া এইটো যিমান ধুনীয়াকৈ উতলি আছে ন ইয়াতে মই আৰু এটা বস্তু এড কৰিম তেতিয়া মই জিৰা মাত্ৰ 2 চামুচ দিছিলোঁ এতিয়া আকৌ 1 চামুচ দিম জিৰাটো দিয়ে তাৰমানে ধুনীয়া হয় আৰু জিৰাটো মই কি কৰিছিলোঁ ভাজি পেলাই গুড়ি কৰি থৈ দিছিলোঁ সেইটো কাৰণে ভজা জিৰাকে দিছোঁ কেঁচা জিৰা নহয় এইটো চেণ্টটো ধুনীয়া হয় সেইটো কাৰণে এতিয়া দিম মই গৰম মছলা এতিয়া মই দি দিম এয়া ভোট জলকীয়া অলৰেডি পৰিলে এটুকুৰা ভোট জলকীয়াটো দি দিলোঁ ভোট জলকীয়াটো দি এতিয়া জ্বলা কৰি দিম আৰু এয়া এইটো হ'ল মিট মছলা পেকেটটো গৰম মছলাবিলাক মই এনেকৈ হাতেদি ভাঙি ইয়াতে এনেকৈ ভৰাই ল'ম আপোনালোকেও এইটো প্ৰচেছটো ইউজ কৰিবচোন এয়া এইবোৰ গোটেইকেইটা এনেকৈ ভৰাই লৈছোঁ দেই এইটো কি বস্তু কয় বোৰৰ এইটো কি বস্তু কয় বাৰু আপোনালোকে জনাবচোন কমেণ্টত কমেণ্ট কৰি এইটো বস্তু মই নাজানো নহয় এইটো চিনি নাপাওঁ এইটো কেঁচা গৰম মছলা থাকে বুলি জানো কিন্তু পিছে এইটো নামটো মই নাজানো আপোনালোকে কমেণ্ট কৰি জনাই দিব এতিয়া এইটোত মই ভৰাই লৈছোঁ এতিয়া মই কি কৰিম এনেকৈ কৰি এতিয়া মই দি দিম গৰম মছলা মই এইটো পেকেটত মিট মছলা পেকেটটোতে মানে মই পিচি লৈছিলোঁ অলপমান গোটা হৈ থাকিলে হ'লেও কোনো কথা নাই মই গৰম মছলা দি দিছোঁ কোমোৰাখিনি বহুত দেৰি পিছত দিয়াৰ পিছতো ইমান ধুনীয়াকৈ সিজি গৈছে চাওক এয়া কোমোৰা ধুনীয়াকৈ সিজিলে এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজিলে এতিয়া কোমোৰাটোহে বিচৰা যাব পিছত খোৱাৰ সময়তে সদায় কোমোৰাটোকে বিচৰা যায় নহয় জানো আলু কমকৈ খায় কিন্তু কোমোৰাহে লাগে আলু ধুনীয়াকৈ সিজিলে এয়া আলু সিজিছে এয়া ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ কালাৰটো আহিবলৈ এই আছিলে আজি মোৰ ৰেচিপিটো কেনে হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাই দিব লগতে লাইক এটা কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো সঁচাই যদি বহুতে ভাল লাগিছে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব
ভিডিঅ'টো ৰাতি কৰিলো কাৰণে অলপমান কম দেখাৰ নিচিনা আছে, অলপ আন্ধাৰ আন্ধাৰ হৈছে, গতিকে ইউটিউব বেয়া নাপাব। আঞ্জা উতলি আছে, এটা নমাবলৈ হ'ল। এতিয়া প্লেটিং কৰি লওঁ। চাই লওঁ একদম গৰম গৰম